শাওনৰ পথাৰত কৃষক আৰু ৰোৱনী নামাৰ লগে লগে মেঘেউজেন বাদল বজাইছে নীলিম আকাশত। হয়, সমগ্ৰ অসমত সমগ্ৰ অঞ্চলতে এক ভুইৰোৱা কাৰ্যসূচী উদযাপন কৰা হৈছে, ভুইৰোৱা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। তেনে এক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত মদন কামদেৱ দেৱালয়ৰ সমীপৱৰ্তী হীৰাপাৰা পথাৰত। মই বৰ্তমান উপস্থিত আছো ইয়াতে, আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে কিদৰে যুৱক যুৱতীসকলে পথাৰত নামি পৰিছে, ভুইৰোৱা কাৰ্যসূচী আৰম্ভ কৰিছে। মই বৰ্তমান উপস্থিত আছো ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা উত্তৰ কামৰূপ জিলাৰ উদ্যোগত আৰু বেজেৰা মণ্ডল কৃষক মৰ্চাৰ সহযোগত আয়োজন কৰা ভুইৰোৱা অনুষ্ঠানটিত। মোৰ লগত ইয়াতে বিশিষ্ট ব্যক্তিসকলো উপস্থিত আছে। মই মোৰ সহযোগীক ইয়াৰে সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। আচলতে তেখেতসকলে এই ভুইৰোৱা কাৰ্যসূচীত কিদৰে অংশগ্ৰহণ কৰিছে আমি পোনে পোনে যাবলৈ বিচাৰিছো উত্তৰ কামৰূপ জিলাৰ সভাপতিগৰাকীৰ ওচৰলৈকে। তেখেতসকলে এক মহৎ উদ্দেশ্য আগত ৰাখি এই ভুইৰোৱা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আমি তেখেতক পোনে পোনে তেখেতৰ ওচৰলৈকে যাব বিচাৰিছো আৰু জানিবলৈ চেষ্টা কৰিছো যে আপোনালোকে ভুইৰোৱা কাৰ্যসূচী অনুষ্ঠিত কৰিছে, কি লক্ষ্য আছে আচলতে আপোনালোকৰ? নমস্কাৰ, আপোনালোকক ধন্যবাদ জনাইছো। আমাৰ আচলতে উত্তৰ কামৰূপ জিলা আপোনাৰ কৃষক মৰ্চা আৰু বেজেৰা মণ্ডলৰ কৃষক মৰ্চাৰ আমাৰ উদ্যোগত আজি আমি হীৰাপাৰা পথাৰ মদন কামদেৱত আমি ভুইৰোৱা কাৰ্যসূচী পাতিছোঁ। আচলতে ভুইৰোৱা কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হ'ল যে আমি খেতিয়কক আমি পোনে পোনে লগ কৰিব লাগে। খেতিয়কক লগ কৰি তেওঁলোকৰ খেতি পথাৰখনৰ বুজ লোৱা হ'ল, লগতে খেতি পথাৰখনত তেওঁলোকৰ কি কি সমস্যা আছে, খেতি সঁজুলিয়েই হওক বা আপোনাৰ বিভিন্ন বীজৰ সমস্যাই হওক বা আপোনাৰ ৰোপণৰ সমস্যাই হওক, বিভিন্ন সমস্যা থাকে। সেই সমস্যাবোৰ তেওঁলোকৰ আমি বুজ লোৱা আৰু সেই সমস্যাবোৰ বুজ লৈ কেনেদৰে আমি তাক সফলভাৱে তেওঁলোকক আমি ৰূপায়িত কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি পাতিছোঁ। কাৰণ PM কিষাণ খেতিয়কৰ কাৰণে কৰিছে, কিষাণ পেঞ্চন যোজনা খেতিয়কৰ কাৰণে কৰিছে, প্ৰধানমন্ত্ৰী কৃষি বিকাশ যোজনাৰ অধীনৰ বিভিন্ন বীজ কৃষি বিভাগৰ পৰা বিতৰণ কৰা হৈ আছে। সেইবোৰৰ কেনেদৰে তেওঁলোকে পাব, কেনেকৈ উপলব্ধ হ'ব, সেইবোৰৰ কথা আছে। ৰবি শস্যৰ বতৰ আহি আছে, এই ভুই ৰোৱা হোৱাৰ পিছতে ৰবি শস্যৰ বতৰ আহিব। সেই ৰবি শস্যৰ বতৰত তেওঁলোকে কি কি ৰবি শস্য এই পথাৰত ভাল হ'ব সেইবোৰৰ জানাৰ কথা আছে। এইবোৰ সকলো কৃষকৰ কথা সামৰি আজি ভুইৰোৱা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। হয়, আপোনালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ লগত উপস্থিত আছে বেজেৰা মণ্ডলৰ সভাপতিগৰাকী। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম বৰ্তমান সময়ত যুৱ প্ৰজন্ম খেতিৰ প্ৰতি আকৃষ্ট হোৱা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে তাৰ এক উৎকৃষ্ট নিদৰ্শন আজিৰ দিনত দাঙি ধৰিছে, কি ক'ব এই ক্ষেত্ৰত? আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটা লক্ষ্য আছে যে পথাৰ আমাৰ বজাৰ আমাৰ। সেই লক্ষ্যৰে আমি ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ অসমতে কৃষকসকলক উৎসাহ যোগোৱা আৰু লগতে আমাৰ যিবোৰ সদস্য আছে সদস্যসকলেও যেন নিজৰ পথাৰখনত নিজে খেতি কৰে, বেলেগৰ পৰা যেন আমি কিনি ল'ব নালাগে। নিজৰ উৎপাদিত সামগ্ৰী যদি আমি ঘৰতে তৈয়াৰ কৰি খাব পাৰোঁ তাৰ ওপৰত বিশেষ লক্ষ্য ৰখা হৈছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক কিষাণ মৰ্চাই হওক, অন্য মৰ্চা হওক বা পেৰেনবডি হওক, সকলোকে আমি এটা আগ্ৰহ প্ৰকাশ কৰিছোঁ, মানে এটা নিৰ্দেশনাও আছে নিজৰ খেতি পথাৰটো নিজে কৰক। আৰু আপোনাক দেখা পাইছে আমাৰ বৰ্তমানৰ মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই, তেখেতো এটা কৃষক পৰিয়ালৰ পৰা অহা আৰু প্ৰতি বছৰে তেখেতৰ খেতি কৰে। আমি তেখেতসকলৰ যি আদৰ্শ সেই আদৰ্শত আমি অনুপ্ৰাণিত হওঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমাৰ নিজৰ নিজৰ অঞ্চলৰ কৃষকসকলৰ লগত লগ হৈ তেনেকুৱা এটা আমি ব্যৱস্থা কৰাৰ প্ৰয়াস কৰি আছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ লগত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাৰ বেজেৰা মণ্ডলৰ সভাপতিগৰাকী। আপোনালোকৰ উদ্যোগত আজি এই ভুইৰোৱা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে, কেনেকুৱা লাগিছে, অনুভৱ কি এই মুহূৰ্তত? প্ৰথমতে আমি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা বেজেৰা মণ্ডলৰ ফালৰ পৰা অসমৰ প্ৰতিগৰাকী কৃষক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কৃষক সকলোৱে আগ্ৰহী হওক, সেইটো আমাৰ আহ্বান। আৰু ইতিমধ্যে আমাৰ সন্মানীয় সভাপতিসকলে যিটো আমাৰ উদ্দেশ্য ক'লে কৃষক মৰ্চাৰ, সেই উদ্দেশ্য আগত ৰাখি আমি যাতে অনুপ্ৰেৰণা দিব পাৰোঁ আৰু লগতে কৃষকখিনিৰ যিখিনি চৰকাৰৰ ফালৰ পৰা সা সুবিধা আহি আছে, আঁচনি আহি আছে, তেখেতসকলে প্ৰকৃততে পাইছেনে নাই সেইখিনিও এটা এৱাৰনেছ টাইপৰ, এইখিনিকে আগত ৰাখি উদ্দেশ্য আগত ৰাখি আমি আজি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইতিমধ্যে কৈছে যে বজাৰ আমাৰ পথাৰ আমাৰ, এই মূল মন্ত্ৰ সৰ্গত কৰি আজি এই ভুইৰোৱা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আমাৰ লগত এগৰাকী বাইদেউ উপস্থিত আছে। বাইদেউ, আপুনি আজি পথাৰত নামা দেখা পোৱা গৈছে, কেনেকুৱা অনুভৱ এই মুহূৰ্তত?
ভালেই লাগিছে পথাৰত নামি কিনে আৰু আজি আমি দেখিছোঁ আমাৰ যুৱ প্ৰজন্ম আজি কৃষিৰ প্ৰতি বহুত আগ্ৰহী হৈছে আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সদায় কৈ আছে আজি আমাৰ দেশখন যদি কৃষি যদি উন্নত হয় আমাৰ দেশৰ অৰ্থনীতি সদায় উন্নত হৈ থাকিব গতিকে সেইটো আমাৰ আৰু এটা শ্লোগান আছে পথাৰ আমাৰ বজাৰ আমাৰ গতিকে আজি আমি যদি সদায় সদায় চাকৰিৰ ফালে আমি যুৱ প্ৰজন্ম ধাৱবান হওঁ গতিকে আজি কৃষি খণ্ডৰ জৰিয়তে কৃষি কৰ্ম নিজৰ পথাৰত কৰি কিনেও আমি যে আজি স্বাৱলম্বী হ'ব পাৰোঁ সেইটো আমি আজি নিদৰ্শন আমাক সদায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কৈ আছে কৃষিৰ দ্বাৰা কৃষি কৰ্ম কৰিও আমি স্বাৱলম্বী হ'ব পাৰোঁ গতিকে আজি দেখা গৈছে আমাৰ যুৱ প্ৰজন্মই সেইটোত বহুত আগ্ৰহী হৈছে আৰু আমাৰ ধান খেতি কৰিছে সৰিয়হ খেতি কৰিছে আমাৰ অসমৰ পৰা আজি হালধি গৈ কিনে লণ্ডনত বিক্ৰী হৈছে আজি কিমান আমাৰ এইটো এটা আমাৰ গৌৰৱৰ বিষয় গতিকে সেয়াই ভাল লাগিছে হয় ধন্যবাদ কথাতে আছে যে অসম কৃষিভিত্তিক দেশ আৰু এই কৃষিভিত্তিকৰ ওপৰতেই বৰ্তমান যুৱক যুৱতীও স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে এইদৰে আজি এই পথাৰত ভূঁই ৰোৱা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ